নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আদালতত দুই পক্ষৰ যুক্তিৰ অন্ততেই ৱাকফক লৈ আজি 2 বজাৰ লগে লগে হ'ব পুনৰ শুনানি। ৱাকফ আইনক লৈ আজি শুনানি সম্পন্ন। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, ৱাকফক লৈ কালি শুনানি সম্পন্ন কৰা হৈছে আৰু আজি পুনৰ আবেদনক লৈ হ'ব দ্বিতীয় দিনৰ শুনানি। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, দিনৰ 2 বজাত পুনৰ 10খন আবেদনক লৈ চলিব শুনানি প্ৰক্ৰিয়া। মুছলিম পক্ষৰ 73খন আবেদনক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে গুৰুত্বপূৰ্ণ শুনানি। সঞ্জীৱ খান্না, সঞ্জয় কুমাৰ, কে.ভি. বিশ্বনাথৰ বিচাৰপীঠে দিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ৱাকফৰ আহিলালৈ ধৰ্মৰ নামত হিংসা বিয়পোৱা বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৱাকফৰ নামত হিংসা গ্ৰহণযোগ্য নহয় বুলি মন্তব্য। ৱাকফ আইনৰ জৰিয়তে মুছলমানৰ আস্থাত হস্তক্ষেপৰ প্ৰয়াস কৰা হৈছে। ই ধৰ্মীয় প্ৰতিশোধৰ বাতাবৰণ সৃষ্টি কৰাত অৰিহণা যোগাইছে। সুপ্ৰিম কোৰ্টত ৱাকফ আইনৰ বিৰোধিতাৰে যুক্তিতৰ্ক জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলৰ। পৰৱৰ্তী খবৰ হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। পুত্ৰ সাজিব ৱাজেদ জয়, কন্যা চাইমা ৱাজেদ পুতুল, ভগ্নী শ্বেখ ৰিহানা সহ 17 গৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। চৰকাৰী ভূমি আবণ্টনত অনিয়মৰ গোচৰত আদালতত এই নিৰ্দেশনা দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে দিলীপ শইকীয়াৰ চকী কোনো দিনলৈকে থাকে নাজানো। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাছফালৰ পৰা চুৰি মৰাত উস্তাদ। এই ডাঙৰ মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। নলবাৰীৰ বাহজানিৰ মণ্ডল বিজেপিৰ সভাপতিক ধমকৰ প্ৰসংগত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৱাকফৰ মাটি দখল কৰিছে হিন্দুৱে। এবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। মমতা বেনাৰ্জীয়ে কয় যে মুছলমান প্ৰতিবাদকাৰীক বিজেপিৰ পৰা বাছি ৰাখিবলৈ এই আহ্বান জনাইছে মমতাই। ৱাকফ আইনৰ প্ৰতিবাদৰ মাজতেই এবাৰ মমতাৰ বিস্ফোৰণ। হিন্দুৱে দখল কৰিছে ৱাকফৰ ভূমি। বিজেপিয়ে এই কথা ভালদৰে শুনি লোৱা উচিত। বিজেপিয়ে বিচাৰিছে ৰাজ্যৰ ৱাকফ বোৰ্ড ভাঙি যোৱাটো বিচাৰিছে, যাৰ অধিকাৰ ল'ব বিচাৰিছে বিজেপিয়ে। এই ক্ষেত্ৰত মুছলমানে বিজেপিৰ পৰা বাছি থকাটো উচিত বুলি তেওঁ মন্তব্য কৰিছে। বিজেপিয়ে গুণ্ডা লগাই প্ৰতিবাদ মষিমূৰ কৰিব বিচাৰিছে বুলি মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। একাংশ প্ৰতিবাদকাৰীক ধন দি হিংসা বিয়পাব বিচাৰিছে বিজেপিয়ে, আৰু যাৰ বাবেই প্ৰতিগৰাকী মুছলমানে সাৱধানে চলাটো ভাল। ৰামনৱমীৰ দিনাই বিজেপিয়ে দেশজুৰি হিংসা বিয়পোৱাৰ চেষ্টা কৰিছিল। কেৱল মুছলমানৰ ভাতৃত্ববোধৰ বাবে ৰক্ষা পৰিল দেশ। মুছলমানৰ মাজত চন্দ্ৰবাবু নীতিশ কুমাৰৰ দৰে মানুহ সোমাব পাৰে, যি বন্ধু হৈ শত্ৰুৰ দৰে হানি কৰিব পাৰে আপোনাক। ৱাকফ আইনৰ প্ৰতিবাদৰ মাজতেই মমতা বেনাৰ্জী ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ কৃষকসকলৰ বাবে আহি গৈছে অত্যন্ত ভাল খবৰ, কিয়নো 20 নম্বৰ কিস্তিৰ ধন জুন মাহতেই সোমাই পৰিব কৃষকৰ একাউণ্টত। কৃষক সন্মান নিধিৰ ধনক লৈ ডাঙৰ খবৰ। 20 নম্বৰ কিস্তিৰ ধন জুনত সোমাব। এবাৰ নাম কৰ্তন কৰা হ'ব বহু কৃষকৰ। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। কৃষক সন্মান নিধিৰ ধনক লৈ আহি গৈছে অত্যন্ত ডাঙৰ খবৰ। যিসকলে কৃষক সন্মান নিধিৰ ধন পায় সেইসকলৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো 20 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হোক। এই মুহূৰ্তলৈকে কৃষকসকলে লাভ কৰিছে 19টাকৈ কিস্তি। 20 নম্বৰ কিস্তিৰ ধনৰ বাবে অপেক্ষা কৰিছে লাখ লাখ কৃষকে। জুন মাহত
20 নম্বৰ কিস্তিৰ ধন জমা হ'ব পাৰে কৃষকৰ একাউণ্টত এবাৰ তালিকাত নাম কটা যাব পাৰে বহু কৃষকৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ 20 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে বহু কৃষক ভূমি তথ্য সঠিককৈ নিদিয়া কৃষকে নাপাব এতিয়া 20 নম্বৰ কিস্তিৰ ধন অযোগ্য হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব আৰু অত্যন্ত ভাল খবৰ যিসকলে যোগ্য হিতাধিকাৰী পূৰ্বতে লাভ কৰিছে 19 নম্বৰ কিস্তিৰ ধন সেইসকলে জুন মাহতে লাভ কৰিব পৰৱৰ্তী 20 নম্বৰ কিস্তিৰ ধন আজিবাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ এবাৰ ভাৰতীয় ৰেলত এক নতুন সুবিধা আগবঢ়োৱা হৈছে এবাৰ আপুনি টকাৰ বাবে আপুনি হাহাকাৰ কৰিব নালাগে পকেটত পইচা নাথাকিলেও আপুনি ৰেল যাত্ৰা কৰিব পাৰিব কিয়নো এবাৰ ডবাৰ ভিতৰতেই এটিএম সংস্থাপন কৰা হৈছে জানাই আছো বিশেষ খবৰ এতিয়া ৰেলৰ ভিতৰতে এটিএমৰ পৰা উলিয়াব পাৰিব আপুনি ধন ভাৰতীয় ৰেলত নতুন সংযোজন আহি পৰিছে ষ্টেচনত টকা উলিয়াব নোৱাৰিলেও কথা নাই আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই ৰেলত উঠি ডবাৰ ভিতৰতে আপুনি এটিএমৰ পৰা উলিয়াব পাৰিব টকা ডাঙৰ খবৰ এই মুহূৰ্তত পৰৱৰ্তী ক্ষমা কৰিব পঞ্চৱৰ্তী এক্সপ্ৰেছত সংস্থাপন কৰা হৈছে এটিএমৰ সুবিধা মুম্বাইৰ পৰা মনমাৰ্গ ষ্টেচনলৈ চলা ৰেলখনত সংস্থাপন হৈছে এটিএম এটা ব্যক্তিগত বেংকে সংস্থাপন কৰিছে এটিএমটো অত্যন্ত এটা ভাল খবৰ অতি সুৰক্ষিতভাৱে সংস্থাপন কৰা হৈছে এটিএমটো আজিৰ ৰাতিপুৱাৰ আন এটা নতুন খবৰ হৈছে এবাৰ সাইনবোৰ্ডত থাকিব পাৰিব উৰ্দু লিখনি উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান এবাৰ মুছলিম পক্ষৰ জয় হৈছে সাইনবোৰ্ডত উৰ্দু লিখনি সন্দৰ্ভত ন্যায়ালয়ৰ তৰফৰ পৰা বৃহৎ ৰায়দান প্ৰদান কৰা হৈছে কিন্তু এতিয়া সাইনবোৰ্ডৰ পৰা উৰ্দু লিখনি আঁতৰ কৰা নহ'ব আঁতৰোৱাৰ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই মুছলমান ৰাইজৰ মাজত এতিয়া আনন্দ আৰু উৎসাহ মুছলমান পক্ষৰ দাবী এয়া মুছলমান সমাজৰ বাবে বৃহৎ জয় সাইনবোৰ্ডৰ পৰা উৰ্দু লিখনি আঁতৰোৱাৰ আবেদন দাখিল কৰিছিল এগৰাকী কাউন্সিলৰে আৰু মহাৰাষ্ট্ৰৰ পৌৰসভাৰ সাইনবোৰ্ডৰ পৰা উৰ্দু লিখনি আঁতৰাবলৈ কৰিছিল আবেদন সাইনবোৰ্ডৰ বাৰ্তা কেৱল মাৰাঠী ভাষাত লিখিব লাগে বুলি কৰিছিল আবেদন আৰু উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে উৰ্দু লিখনি আঁতৰোৱাৰ বাবে আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে উৰ্দু লিখনি আঁতৰোৱাৰ আবেদন মহাৰাষ্ট্ৰৰ আকুলা জিলাৰ পাটুৰৰ এগৰাকী প্ৰাক্তন কাউন্সিলৰে কৰিছিল এই আবেদনৰ অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰিছে সেই আবেদন ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে ধুমুহা বৰষুণ 20 এপ্ৰিললৈকে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰান্তে প্ৰান্তে ৰাজ্যৰ আৰম্ভ হৈছে বৰষুণ ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগেৰে খন্তাক চলাব পাৰে নামনি আৰু উজনি নামনিত মধ্য অসমত বতাহ বৰষুণে উজনি অসমত নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব পাৰে শতাধিক অঞ্চলত আমি জনাই আছো বিগ নিউজ আজি ৰাজ্যৰ 21খন জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 20 এপ্ৰিল পৰ্যন্ত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ইতিমধ্যে বৰষুণ ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মমতা বেনাৰ্জীয়ে পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে মুছলমানক জোকালে ভাৰত হ'ব দ্বিতীয় বাংলাদেশ এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ মুছলমানক জোকাই ল'লেই ভাৰত হ'ব দ্বিতীয় বাংলাদেশ মুছলমানক জোকালেই হ'ব বিপদ লাখ লাখ ইমাম আৰু মুয়াজ্জিনক সন্মুখত ৰাখি মমতা বেনাৰ্জীয়ে এইবাৰ সকিয়নি প্ৰদান কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই সকিয়নি প্ৰদান কৰা হৈছে লাখ লাখ ইমাম আৰু মুয়াজ্জিনক সন্মুখত ৰাখি মমতা বেনাৰ্জীয়ে তীব্ৰ সকিয়নি পুনৰবাৰ ৱাকফ আইনক লৈ বিজেপিক সকিয়নি এইবাৰ মমতা বেনাৰ্জীৰ বংগৰ পৰাই বিজেপিক শিক্ষা দিয়াৰ পণ ল'লে মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক সংবিধান অমান্য কৰাৰ অভিযোগ তুলি সকিয়নি এইবাৰ মমতা বেনাৰ্জীৰ বিজেপি চৰকাৰক সংবিধান অমান্য কৰাৰ অভিযোগ তুলি সকিয়নি দিছে আৰু ৱাকফৰ মাটিত কেৱল মুছলমান নহয় হিন্দু আছে ৰাম ৰহিম সকলোকে অন্যায় কৰিছে বিজেপি চৰকাৰে কেৱল মুছলমানক টাৰ্গেট কৰি দেশ বিভাজন কৰিব বিচাৰিছে চৰকাৰে যদি সাহস আছে শিখ এছচি এছটি খ্ৰীষ্টানক দমন কৰি দেখুৱাওক
যদিহে ভাৰতক এনেদৰে অশান্ত কৰে বাংলাদেশ হবলৈ বেছি দিন নাই। মোদীৰ অৱস্থা হ'ব শ্বেখ হাছিনাৰ দৰেই। হাজাৰ হাজাৰ মুছলমান ইমামৰ সন্মুখত মোদী চৰকাৰৰ বিৰুদ্ধে এইদৰে খোজচাৰ হৈছে মমতা বেনাৰ্জী।